খৰালি মাহত মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে মেৰামতি নকৰাৰ ফলত বাৰিষা সংঘাত ভুগিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত উত্তৰ লক্ষুপুৰত পুনৰ ছিগিছিল বুঢ়াদিয়া নদীৰ মথাউৰি। ফলত লক্ষুপুৰ, কেন্দুবাৰী, গান্ধী বস্তি, ভোজকুচি, ঘোপা, কাউৰ, ৰেহাগী, বালাবৰী, খেত্ৰাপাৰাকে ধৰি 10খনৰো অধিক গাঁও বানত বুৰিছিল। বানপানী যোৱাৰ পিছত এতিয়া হাহাকাৰ অৱস্থা। বুঢ়াদিয়া নদীৰ বাঢ়নি পানীয়ে উত্তৰ লক্ষুপুৰৰ মথাউৰিটো ছিগি নিছিল। বানপানী এতিয়া নাই, কিন্তু মথাউৰিটো ছিগাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীৰ বাবে এম্বুলেন্স সেৱা তথা ৰাইজৰ বাবে যাতায়াত সেৱা ব্যাহত হৈ থকাৰ বাবেই দুৰ্দশাই দেখা দিছে। বাৰে বাৰে গাঁঠিৰ ধন ভাঙি বৰক্ষেত্ৰী সমষ্টিৰ উত্তৰ লক্ষুপুৰৰ গাঁৱৰ ৰাইজে শ্ৰমদান কৰি ছিগা বুঢ়াদিয়া নদীৰ মথাউৰিত যাতায়াতৰ বাবে সাজি উলিয়ালে এতিয়া বাহন সাঁকো। 1984 চনৰ পৰাই কেন্দুবাৰী লক্ষুপুৰৰ ৰাইজে বান সমস্যাক লৈ জীয়াতু ভুগি আহিছে, কিন্তু তাৰ পিছতো চৰকাৰীভাৱে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ব্যক্ত কৰিছে ৰাইজে। চন্দ্ৰমোহন পাটোৱাৰীৰ আজিলৈকে উক্ত স্থানত খবৰ নোলোৱা বুলিও ক্ষোভ ব্যক্ত কৰে। চৰকাৰক আমি এটা আহ্বান জনাইছোঁ, মথাউৰিখিনি মজবুতকৈ বনাই দিব লাগে। এনেও মথাউৰিটো চেপন, মানে সৰু গাড়ী এখন গ'লে কাষেৰে চাইকেল এখন পাৰ হ'ব দিগদাৰ। গতিকে মথাউৰিটো অলপ বহল হ'লে, অলপ ওখ হ'লে এই সমস্যাটো দূৰ হ'ব। আচ্ছা, ইয়াতে 22 চনতো হৈছে, 19তো হৈছে একেই কথা। গতিকে এই ক্ষেত্ৰত আপুনি কি কয়? এইটো বছৰে হৈয়ে থাকে। বছৰে বিভাগীয় মানুহবিলাক আহে, জোখমাখ কৰে, পানীৰ পিছতে কামটো কৰিম বুলি কয়, কামটো কিন্তু নহয়। এই গোটেই যিকেইখন গাঁও আছে, গোটেই গাঁওকেইখনৰ মানুহবিলাকে কৃষিজীৱী। গতিকে 95% মানুহে কৃষিজীৱী। পাটোৱাৰী ছাৰক আপুনি কিবা ক'ব নেকি এইৰ জৰিয়তে? পাটোৱাৰী চৰকাৰ ব্যক্তিগত হিচাপে নকওঁ, মই চৰকাৰকে আহ্বান জনাইছোঁ, আমি ৰাইজে সেইটোৱে আহ্বান জনাম। এই সমস্যাটোৰ পৰা আমি পৰিত্ৰাণ পালে ভাল পাওঁ। আজিৰ সাকোখন গাঁৱৰ ৰাইজে দিছোঁ। মাটিৰ কাম যদি আৰম্ভ হৈ যায় সাকোখন গুচাই দিয়া যাব, কিন্তু মাটিৰ কামটো বৰ্তমান কৰাত অলপ অসুবিধা আছে, যিহেতু পানীটো শুকোৱা নাই আৰু মাটিটো ধৰক ক'ৰবাৰ পৰাতো আনিব লাগিব। আমাৰ এতিয়া পানীৰ জেগাবিলাকতো পানীৰ তলতেই আছে আৰু মাটিটো আনিব পৰা অৱস্থালৈকে আমাৰ যাতায়াতটোৰ অসুবিধা হয়। অসম আদিত্য, নলবাৰী।